কি খবৰ আপোনালোকৰ মই প্ৰিন্স ভৰালিয়ে কৈ আছো আৰু আজি আহিছো মই এজন ব্যতিক্ৰমী খেতিয়কক চিনাকি কৰাই দিবৰ কাৰণে খেতিয়ক বুলি ক'লে অসমৰ প্ৰেক্ষাপটত আপোনাৰ মনলৈ কি ছবি আহে হাল বাই থকা এজন মানুহ বা এই গেঞ্জি ধুতি পিন্ধি থকা এজন মানুহ আপোনাৰ মনলৈ আহে অসমত কিন্তু অসমত মই এনেকুৱা এজন ব্যতিক্ৰমী খেতিয়ক মানে চিনাকি কৰাই দিব বিচাৰিছো যিজন খেতিয়কে কোট পিন্ধি খেতি কৰে তেওঁ টাই কোট পিন্ধি খেতি কৰে আৰু এইজন হৈ গ'ল অসম গৌৰৱ ৰাহুল গুপ্তা তেওঁ জলজ খেতিৰ কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে অসম গৌৰৱ বঁটা দিছে আৰু ব্যক্তিজন হৈ গ'ল এইজন আপোনাৰ নামটো এবাৰ কৈ দিয়ক মই ৰাহুল গুপ্তা বৰহাবজানৰ এতিয়া মই খেতিত জড়িত এতিয়া আমি তেওঁ যি গোটেই গ্ৰীণ হাউচ যিখন বনাইছে তিনিটাকে মই দেখুৱাম আপোনালোকক কিন্তু গেট আপটো চাওক এজন খেতিয়কৰ গেট আপ এইটো তো এইটো পৰ্যায়ত খেতি কৰিব লাগিব অসমৰ মানুহে প্ৰথমে এই জেগাডোখৰ এখন বাগান আছে চাৰিওফালে এইটো আপোনাৰ এটা অলাগতিয়াল ঠাই আছিলে ৱেষ্টাৰ্ণ লেণ্ড আছিলে কিন্তু ইয়াক কোটি টকালৈ কনভাৰ্ট কৰি দিলে আপুনি প্ৰথম তেওঁ ৰাহুল দাই এই গ্ৰীণ হাউচ যিটো এক আছে এইটো আপুনি এষ্টাব্লিছ কৰিলে বা প্ৰতিষ্ঠা কৰিলে ন ইয়াৰ ভিতৰলৈ সোমাই গৈছোঁ এতিয়া আমি চাওক কাৰবাৰবোৰ চাওক না কি ধুনীয়াকৈ তেওঁ ইয়াত খেতি কৰিছে এই কনচেপ্টটো কি বুলি কয় একদম চিম্পলিকে ক'ব পাৰিলে আমি এটা এইটো প্ৰটেক্টেড কাল্টিভেশ্যন বুলি কোৱা হয় এইটো জেনেৰেলি বহুত পপুলাৰ আমাৰ ইজৰাইলী কনচেপ্ট বুলি কয় ইজৰাইলত এইটো বহুত ফেমাছ হেৰি হয় যে সৰু এৰিয়াত আপুনি মেক্সিমাম কেনেকুৱা প্ৰডাকশ্যন কৰিব পাৰে সেইটো আপোনাৰ হেৰি মেইনলি আপোনাৰ এইটো সৰু এৰিয়াত কিমান মানে বেছি প্ৰডাকশ্যন কৰিব পাৰি উৎপন্ন কৰিব পাৰি সেই কথাটো তেওঁলোকে গুৰুত্ব দিছে আৰু গোটেই কনচেপ্টটো ইজৰাইলৰ হয় বুলি কৈছে ইয়াত তলত এইখিনি দেখিছে আৰু এইফালে জলকীয়া এডাল ৰছী এডাল বান্ধি দিছে ওপৰত পানী ইয়াত পৰা কাৰবাৰ নাই পানী কেনেকৈ দিয়ে সাৰ কেনেকৈ দিয়ে উৎপাদন কেনেকৈ হয় কিমান খৰচ হৈছে মই চব দেখুৱাম এইটো কি খেতি কৰিছে ৰাহুল দা এইটো চাওক কেপচিকাম কালাৰ কেপচিকাম গ্ৰীণ কেপচিকাম এইবোৰ কৰিছে তো খেতি ইয়াত দেখিছে এইবোৰ ইয়াত এইটো এৰিয়াটো কিমান আছে এইটো 1000 স্কোৱাৰ মিটাৰ আছে এইটো 1000 স্কোৱাৰ মিটাৰ আছে আপুনি আগত মই দেখুৱাই দিছো এইফালে আপুনি চাব পাৰিব ৰ'ব মই আপোনাক দেখুৱাই দিছো দেখুৱাই দিয়ক এইটো ৰেড কালাৰ কেপচিকাম আপোনাৰ ৰেড কালাৰ হেৰি হয় ৰেড আৰু য়েলো কালাৰ আৰু ৰেড য়েলো গ্ৰীণ কালাৰ ইয়াত তিনিটা কেপচিকাম ইয়াতে লগোৱা হয় ইয়াত লগাইছে ইয়াত লগাইছো এইটো জেনেৰেলি মানে আমাৰ এইটো ৰেড কালাৰ কেপচিকাম এইটো জেনেৰেলি 320 to 350 rupeesত যায় এইটো 350 টকা কেজি এই বাপৰে এইটো 350 টকা কেজি চাওক আৰু যোনটো গ্ৰীণ কালাৰ কেপচিকাম এইটো জেনেৰেলি আমাৰ এইটো চাব পাৰিব এইটো গ্ৰীণ কালাৰ কেপচিকাম এইটো আমাৰ জেনেৰেলি এতিয়া বৰ্তমান ৰেট চলি আছে 80 to 90 rupees ভিতৰত আপোনাৰ চলি আছে এইটো বাপৰে এটা গছ যদি আপুনি ইয়াত 2000 গছ আছে 2000 গছ জেনেৰেলি আপুনি যদি গ্ৰীণ কালাৰ কেপচিকাম লয় আপুনি 5 কেজি লৈকে প্ৰডাকশ্যন এটা গছ দি দিয়ে আৰু যদি ৰঙা আৰু হালধীয়া কেপচিকাম ওলায় এইটো জেনেৰেলি আপোনাৰ 2 to 3 কেজি আপোনাৰ প্ৰডাকশ্যন ওলায় আৰু তেওঁ দাদা পিন্ধি আছে অসম গৌৰৱ এইটো মই দেখুৱাই দিছোঁ তেওঁ পিন্ধি আছে ইয়াত অসম গৌৰৱ আৰু এইটো যে গছবোৰ ৰুইছে ইয়াত যিটো ৰুইছে কিমান দিনত ৰোৱাৰ পৰা কিমান দিনত ছিঙিব পৰা হয়গে বস্তুটো এইটো মানে বৰ্তমান এতিয়া 8 months ৰানিং হৈ গ'ল 8 months এতিয়ালৈকে মানে 6 months মই কন্টিনিউয়াছলি প্ৰডাকশ্যন লৈ আছো মানে 6 মাহ ছিঙি আছে এতিয়ালৈকে দি আছে বাপৰে 2 মাহলৈকে আৰু দিবই মানে কেপচিকাম দিব আপুনি চাব পাৰিব এই ডাঙৰ এতিয়াও 6 মাহৰ পিছতো ইমান ডাঙৰ লাগি আছে ভাবক আপোনালোকে এইটো কালাৰ আছে আৰু 2 মাহ আৰু মানে আৰু 2 মাহ মানে 8 মাহ টোটেল পাবই আপুনি এইটো আগত আকৌ মই দেখুৱাই এইটো চাওক ইমান ডাঙৰ এইটো আপুনি চাব বাপৰে 200 গ্ৰামৰ এটা 200 গ্ৰামৰ মান হ'ব এইটো মানে এইটো 6 মাহৰ গছত এইটো লাগি আছে ৰোৱাৰ পৰা ডাঙৰ হ'ব লাগিবৰ কাৰণে কিমান সময় লাগিলে ৰোৱাৰ পৰা লাগিবৰ কাৰণে জেনেৰেলি 2.5 months লয় 2 মাহ মানে ৰুলে 2 মাহত প্ৰডাকশ্যন আৰম্ভ হৈ গ'ল তাৰপৰা এতিয়া 6 মাহ ছিঙি আছে এটা বেঙেনাও আছে এইটো চাব পাৰিব বেঙেনা লগাব পাৰি এনে বেঙেনা পাৰি খেতি কৰিব ন বঢ়িয়া ইয়াততো ওপৰৰ পৰা বৰষুণ নপৰে মানে ইয়াত ৰ'দ বৰষুণৰ কোনো কথা নাই গতিকে ইমান ধুনীয়াকৈ খেতি কৰিছে আমি যিবোৰ সচৰাচৰ আমাৰ খেতি কৰে সেইবোৰ এমাহ 2 মাহ লাগিব মৰি যায় গছ কিন্তু এইবোৰ 6 মাহ 8 মাহ ছিঙি থাকিব পাৰে গতিকে এই খেতিটোৰ লাভ হ'ল এইটোৱে মেইন কথা এতিয়া পানী কেনেকৈ দিয়ে মই সেইটো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভাবি আছে এইবোৰ গছবোৰৰ ওপৰত টিৰপাল আছে আমি টিৰপাল বুলিয়ে কৈছোঁ আমি গাঁৱলীয়া ভাষাত তো টিৰপাল পানী নপৰে ইয়াত পানী তেওঁলোকে এই মটৰেৰে দিয়ে মটৰে একদম সময়ত বোলে ইমান জেগা আছে আপোনালোকৰ ইয়াত কিমান টোটেল কিমান আছে প্ৰায় কিমান আছে তিনিটা গ্ৰীণ হাউচৰ মাটিকালি এপ্ৰক্সিমেটলি 5000 স্কোৱাৰ মিটাৰ হ'ব 5000 বৰ্গ কিলোমিটাৰ আছে আৰু আপোনাৰ পানী দিবলৈ মাত্ৰ 10 বা 15 মিনিট সময় লাগে বোলে হয় নেকি কিন্তু ইণ্টাৰেষ্টিং কথা কি হয় মই সেইটো আপোনালোকক কৈ আছোঁ ইণ্টাৰেষ্টিং কথাটো এইটোৱে তেওঁলোকে ফিল্টাৰ কৰি ইয়াত পানী দিয়ে
এইটো দেখিছে ইয়াত দাদা 7 বাৰ ফিল্টাৰ হয় ন মানে 7টা ষ্টেজত ফিল্টাৰ হয় যিটো পানী তালে যায় ফিল্টাৰ কৰি পানী দিয়ে কাৰণটো কি দাদা এইটো মানে যোনটো আমাৰ ড্ৰিপলি ইয়াত মানে অৰ্গেনিক আইৰণ আছে সেইটো ৰিমুভ কৰিবলৈ আপোনাৰ 7 ষ্টেজ ফিল্ট্ৰেশ্যন হয় আৰু মানে আপোনাৰ ইয়াত মানে কেলে কৰা হয় ইয়াত মই দেখুৱাই আছো এইটো আছে এইটো চাম আমি কি হয় এইটো ড্ৰিপ ইৰিগেশ্যন মানে কি হয় এইটো আপুনি ফুটা আছে ইয়াত ফুটা আছে ন ইয়াত এইটো ফুটা যদি আপুনি যায় ন এইটো আপুনি চাব পাৰিব এইটো ফুটা আছে এইটো ফুটা পৰা মানে পানী যায় তো যদি এইটো মানে যদি আইৰণ থাকিলে এইটো যদি ব্লক হৈ গ'লে আপোনাৰ গছবিলাক মৰি যাব সেইটো কাৰণে ফিল্টাৰ কৰা হয় আমি মানুহে নাখাওঁ ইমান ফিল্টাৰ কৰি পানী কিন্তু তেওঁলোকে গছক দি আছে এতিয়া মই আপোনাক কেপচিকাম দেখুৱালো এইখিনি কেপচিকাম হয় নতুনকৈ ৰুইছে চাগে এতিয়া এইখিনি কেইমহীয়া হ'ল এইকেইটা হ'ল আপোনাৰ 3 মান্থছ ৰানিং হয় এতিয়া মই বিলাহী চাম এইখিনি বিলাহী চাওক ইমান হেভি বিলাহী লাগি আছে আৰু গোটেই অসমত বোলে এই বিলাহীটো একদম ব্যতিক্ৰম মানে আমাৰ পোৱা নাযায় ইয়াতে পোৱা যায় এইটো বিলাহী দাদা 15-20 দিন পেলাই থ'লেও একো নহয় বুলি কৈছে আপুনি 20 days একো নহয় আৰু আপোনাৰ সব মানে গছ পকা আছে গছত পকে ডাইৰেক্ট আৰ্টিফিশিয়ালি আমাৰ পকা হেৰি কৰা নাই কোনো কেমিকেলছ দিয়া নাই কেমিকেল দি হেৰি মানে হেতু পদ্ধতিটো মানে নেচাৰেলি ৰাইপনিং যোনটো কয় এটো নেচাৰেল আমাৰ গাঁৱলীয়া ভাষাত আমি কওঁ যে আপোনাৰ গছ পকা লাগে নহয় গছ পকা আমাৰ বিলাহী আছে বঢ়িয়া মানে গোটেই বিলাহীবোৰ ইয়াত গছত পকে চাওক না ইমান ধুনীয়াকৈ পকি আছে ইয়াৰ পৰা ছিঙিব ডাইৰেক্ট বজাৰত যাব একদম ফ্ৰেছ হয় আৰু 15-20 দিন পেলাই থলো নেগেলে বুলি কৈছে আৰু গছটো ইয়াত ইউনিক লাগিছে মই আমাৰ গছবোৰ জেঙত বগাই যায় ইয়াত ওপৰলৈ ধুনীয়াকৈ বগাই গৈছে ওপৰলৈ দেখিছে এইটো আচ্ছা ইয়াত যদি সাৰ দিব লাগে সাৰ নিদিলেতো নহ'ব মাটিটোত গুৰিটোত কি সাৰ দিয়ে এইটো জেনেৰেলি মানে কি হয় মাটিত মানে অলপ পানীৰ লগত মানে কিবা এটা হেৰি দিয়ে কিন্তু এইটো সেমি অৰ্গেনিক আপুনি ক'ব পাৰিব এইটো আমাৰ যোনটো সয়েল যেতিয়া প্ৰিপাৰেচন কৰা হয় তেতিয়াহে আমাৰ যদি কেঁচু সাৰ এইবিলাক দিয়া হয় কেঁচু সাৰ দিয়ে তাৰ পিছত মানে অলপ চলপ কিবা সাৰ যদি দৰকাৰ থাকিলে ডিপেন্ডিং অন দা প্লান্ট মানে আমাৰ কিমান দিনৰ হৈ গ'ল বয়সৰ ওপৰত আমাৰ অলপ চলপ সাৰ দিয়া হয় সাৰ দিয়ে ইয়াত বাপৰে চাওক না অৰ্গানিক হয় এইটো খালে বেমাৰ আজাৰো নহয় অলপ চাই লওঁ এইফালে আপোনালোককো দেখুৱাইছোঁ বলক চাওঁ মই মানে প্ৰথম দেখিছোঁ এনেকুৱা সৰু দেখিছিলোঁ কিন্তু ইমান ডাঙৰ প্ৰথম দেখিছোঁ এইটো বহুত ডাঙৰ হৈ গৈছে বিলাহী এইখিনি ছিঙিলে চাগে আজি ন কালাৰটো চাওক না আপোনালোকে কালাৰ চাওক ইয়াৰ আৰু মই টেপি চাইছোঁ ন টান আছে বহুত কালাৰটো চাওক এইটো গতিকে সেইকাৰণে বেয়া নহয় ন এটা বিলাহী এইটো মানে 150 গ্ৰামৰ ওপৰত আছে এটা বিলাহী এইটো এটা বিলাহী 150 গ্ৰাম ওপৰত থাকে কিমান দিন দিব টোটেল কিমান দিন দিব আৰু দিব মানে 3 মান্থছ আৰু 6 মাহ দিব এই বাপৰে এজোপা বিলাহী গছে 6 মাহ ফল দিয়ে থাকে মানে 6 মাহ বিলাহী দিয়ে থাকে আমাৰতো এমাহ লাগিলে খতমে হৈ যায় গছ খতম হয় ইয়াত বেমাৰ নহয় মানে সেইকাৰণে আপুনি এতিয়া মই বাহিৰত আমাৰ প্ৰডাকশনটো এই বস্তুটো দেখিছো এইটো অলপ দৰ্শকক দেখুৱাই দিওঁ মোৰ ভিউৱাৰ্ছখিনিক এইটো কি হয় এইটো হাইড্ৰপনিক্স বুলি কয় হাইড্ৰপনিক্স পানী নতুন আমাৰ প্লান্টেশন চলি আছে এইটো প্লান্টেশন হৈ আছে এইটো কি কাৰবাৰ চাওক এইটো মানে এইটো নতুন প্লান্টেশন এইটো হাইড্ৰপনিক্স এইটো ইয়াত মানে অকল পানীতে খেতি কৰা হয় পানীতে ডাইৰেক্ট খেতি হয় ন কোনো মাটি পানী দি আছে ইয়াত কোনো মাটি নালাগে মানে ইয়াত মাটি নালাগে এইটো কি গছ হয় এইটো লেটুছ বুলি কয় মানে অসমীয়াত কি হ'ব এইটো তুলসী চীনা লাই শাক বুলি কয় লাই শাক চীনা লাই আচ্ছা সেইটো মানে অলপ মানে আমাৰ বাৰ্গাৰত ব্যৱহাৰ ৰেষ্টুৰেণ্ট বিলাকত চাপ্লাই যাব চাগে ন আপোনাৰ আৰু এটা বস্তু দেখিছো মই আমাৰ অসমীয়া মানুহৰ ঘৰৰ পিয়ালিত যিটো থাকে ন পদিনা খেতি সেই পদিনা খেতিটো তেওঁ ইয়াৰ ওপৰত কৰি দিছে এইটো ইয়াৰ গোন্ধটো কি ধুনীয়া গোন্ধ পদিনা খায়ো ভাল লাগে ইয়াৰ চাটনিটো এই পদিনাটো আপুনি এইটো বিক্ৰী হয় ন এইটো 100 হাইড্ৰপনিক্সৰ ইয়াতো কোনো মাটি নোহোৱাকে এইটো হৈ গৈছে গছটো ভাবক আপুনি এইটো মানে সেইটো সব মানে এইটো তেনেকুৱা গৈ আছে এইটো গছবিলাক এইটো তললৈকে আপুনি চাব এইটো মানে মাটি নাই ইয়াত মাটি নোহোৱাকে হৈ আছে ন ভাল লাগিছে দেই বস্তুটো এই বস্তুটো মই বুজি পোৱা নাই পদিনাটো ক'ত চাপ্লাই হয় আপোনাৰ ক'ত বিক্ৰী হয় এইটো পদিনা জেনেৰেলি মানে আমাৰ ৰেষ্টুৰেণ্ট চেইনত যায় আৰু লোকেল কনজিউমাৰো লয় মানে লোকেলবোৰে লয় পেকেট হিচাপত মানে যায় এইটো এটা পেকেট হিচাপত 50 रुपीसকে এটা পেকেট যায় তো জেনেৰেলি মানে আপোনাৰ 100 পেকেট মানে জেনেৰেলি এটা দিনত মানে ওলাই যায় আপুনি প্ৰথমে MBA কৰিছিলে মই MBA ফাইনান্স কৰা MBA কৰা তেওঁ MBA কৰি দাদাই কলিকতাত 4 বছৰমান চাকৰি কৰিলে চাকৰি কৰি পিনে এৰি দিলে নেকি চাকৰিটো আপুনি এৰি পেলাই মানে বৰ্ণ এণ্ড ব্ৰট আপ মই অসমতে বৰ্ণ এণ্ড ব্ৰট আপ ইয়াতে হৈছে জন্মটো আপোনাৰ ইয়াতে
গতিকে কিবা এটা ইয়াতে কৰোঁ বুলি ভাবিলে আৰু ফলবোৰ এনেকৈ পাইছে তেওঁলোকে এইটো বিলাহী এইখিনি বিলাহী কালাৰটো চাওক কেনেকৈ উজলি গৈছে এইটো 15-20 দিন পেলাই থ'লেও একো নহয় ন ইয়াত একো নহয় এইটো বজাৰত খুব ডিমাণ্ড আছে বুলি কৈছে আপুনি তিনিচুকীয়াৰ ফালে আৰু এই বস্তুটো এইটো কেপচিকাম হয় এইটো ৰঙা এইটো সেউজীয়া হয় নেকি ৰঙা নহয় নেকি এইটো সেউজীয়া হ'ব হালধীয়াটো নেদেখিলোঁ সেইফালে আছে ন চিঙা নাই বাপৰে 8-9 মহীয়া বিলাহী গছ এতিয়াও বিলাহী দি আছে মই এইটো সুধিম এই বিলাহীবোৰ যে আপুনি বিক্ৰী কৰি আছে কোন বজাৰত বিক্ৰী কৰে এনে মেইন তিনিচুকীয়া বজাৰ মই ক'ত আছোঁ সেইটো কৈ দিছোঁ আপোনালোকক মই তিনিচুকীয়া বৰহাবজানত আছোঁ ডুমডুমা ফালৰ পৰা আহিলে এইফালে তিনিচুকীয়া ফালৰ পৰা আহিলে যিখন বৰহাবজান হাইস্কুল আছে সেইফালে সোমাই আহিব লাগিব গতিকে আপুনি ইয়াত আহিব পাৰে দাদাৰ যিটো ফাৰ্ম আছে আপুনি মই কৈছোঁ এইটো কথা এটা ক'ব লাগিব যে আপুনি কেৱল ভিডিঅ' চাই ইউটিউবৰ ভিডিঅ' চাই এইবোৰ কৰিবৰ কাৰণে মন নেমেলিব যদি কৰিব বিচাৰিছে তেওঁ শিকি লওক দাদাৰ নিচিনা মানুহ এওঁলোক ইমান অভিজ্ঞ মানুহ তেওঁলোকৰ ওচৰত আহক শিকক তাৰ পৰা এইটো কৰিবলৈ আৰম্ভ কৰক মই এই প্ৰথম সুধিম যিটো আপুনি 1 নম্বৰ গ্ৰীণ হাউচটো তাত পাতিছিলে কিমান আছে বুলি ক'লে এটা স্কুৱাৰ ফুট 1000 স্কুৱাৰ ফুটৰ সেই বনাবলৈ আপোনাৰ টোটেল ইনভেষ্টমেণ্ট কিমান কৰিবলগীয়া আছিলে ইনভেষ্টমেণ্ট হৈ গ'ল মানে 1400 পাৰ স্কুৱাৰ মিটাৰ পৰি যায় তো 1400 স্কুৱাৰ মিটাৰ পৰি যায় তো জেনেৰেলি আপোনাৰ যিমান এৰিয়া থাকিব যে 500 মিনিমাম 500 ইনটু কৰিলে আপুনি পূৰণ কৰিলে পাৰিব জেনেৰেলি আপোনাৰ এটা 1000 স্কুৱাৰ মিটাৰ কৰি গ'লে আপোনাৰ 14 লাখ ৰুপিজ আপোনাৰ পৰি যায় 14 লাখ টকা এইটো এটা ডাঙৰ এটা ইনভেষ্টমেণ্ট থাকে মানে এটা মানে যদি মানে ইনিচিয়েলি কৰিলে আপুনি তো সেইটো যদি আপুনি আমাৰ ইনভেষ্টমেণ্ট যদি ইমান আপোনাৰ কেপিটেল নাই আপুনি এটা আৰু কৰিব পাৰিব যে আপোনাৰ গভৰ্ণমেণ্টে আপোনাৰ পলি চিডছ প্ৰভাইড কৰে বেম্বু আপুনি ষ্ট্ৰাকচাৰ বনাই পেলাই আপুনি নিজে আপোনাৰ কৰিব পাৰিব এই যিবোৰ গছ পুলি হয় মই অলপ বেলেগ দেখিছোঁ আমি যিবোৰ কৰোঁ সেইবোৰতকৈ বেলেগ ক'ৰ পৰা আহে পুলিবোৰ আপুনি এইটো মানে মোৰ নেদাৰলেণ্ড ইম্পৰ্টেড চিডছ আছে নেদাৰলেণ্ডৰ পৰা আহে বাপৰে সেইটো কাৰণে অলপ কিন্তু আপুনি সেইটো নাই যে আপুনি খালি নেদাৰলেণ্ড চিডৰ ওপৰত হেৰি নিৰ্ভৰ হ'ব লাগে আপুনি লোকেল চিডো কৰিব পাৰে সেইটো হেৰি নাই যে আপোনাৰ মানে সেইটোৱে চিড দি কৰিব লাগে সেইটো এক্সপেঞ্চিভ চিড নহ'লে আপুনি আপোনাৰ লোকেল চিডো দি পেলাই আপুনি কৰিব পাৰে আৰু আপুনি যে যিটো 14 লাখ টকামান খৰচ হৈ গ'লে 10 লাখ বা 14 লাখ মান টকা সেইটো ছাবচিডি পায় চৰকাৰৰ পৰা ছাবচিডি মানে আপুনি এতিয়া মানে 50% ছাবচিডি পায় 10 লাখ ওপৰত আপুনি 5 লাখ ৰুপিজ আপনি সাবসিডি পাই যায় 5 লাখ টাকা সাবসিডি পাই যাব 5 লাখ টাকা আপনি এতিয়া মানে গভর্নমেন্টে বঢ়াইছে অলপ সাবসিডি এমাউন্টটো তো এপ্রক্সিমেটলি মানে 5 to 7 লাখ ভিতৰত আপনি সাবসিডিটো 1000 স্কয়ার মিটাৰৰ পাই যায় আৰু এই গুটেই এই বস্তু বনাইছে দাদাই বনাওতে চেপটাত বহুত টকা লাগিছে ন এটা মই এটো সুধিব লাগিব পাহৰি গৈছো আপুনি 14 লাখ মান টকা হেতু খৰচ হয় বুলি ক'লে সেই পইচাটো যেটো খৰচ কৰিলে আপুনি মূলধনটো সেইটো কিমান বছৰৰ পিছত আপোনাৰ মানে টাৰ্নওভাৰ হল বা কমপ্লিট হল মানে জেনেৰেলি 3 বছৰৰ ভিতৰত আপুনি সম্পূৰ্ণ হৈ যায় এতিয়া আপুনি যিমান কৰি আছে যিমানখিনি মাটি খেতি কৰি আছে এইখিনি আপোনাৰ মাহে বা বছৰত যদি মই কওঁ কিমান টকা আপোনাৰ উপাৰ্জন এটা হৈ আছে বুলি উপাৰ্জন মানে কি এটো ক্ৰপ ওপৰত ডিপেন্ড কৰে কি ক্ৰপ লগাইছে কিমান প্ৰাইস ৰিয়েলাইজেশন হৈ আছে কিন্তু হেতু মানে কি হয় আপনি জেনাৰেলি আপোনাৰ যদি আপনি ভালকে প্ৰডাকশন কৰে আৰু ক্ৰপ প্ল্যানিং ভাল হয় আপনি হুনকালে আপনি প্ৰডাকশন আপনি ৰিয়েলাইজেশন হৈ যায় হুনকালে ন হুনকালে ৰিয়েলাইজেশন আৰু প্লাস আপোনাৰ সাপোজ মানে এটা ইকোনমিক্স আপোনাক দি দিও সাপোজ ইয়াত মানে আপোনাৰ 6000 গছ আছে তো 5 কেজি লৈকে দিলে আপোনাৰ মানে 30000 কেজি আপোনাৰ 6 মাহ 7 মাহ ভিতৰত ওলাই যায় 30000 কেজি এটা আপুনি কেডা কেজিকে বিকি আছে বিলাহী মই 35 रुपीस কে মই 35 টকাকে বিকি আছো তো আপুনি এবাৰ নিজে এবাৰ ক্যালকুলেশন কৰি ল'ব যে কিমান আপোনাৰ ৰেভিনিউ আছে এটো এটা গ্ৰীণ হাউস 30000 আৰু দুটা গ্ৰীণ হাউস 30000 কেজি বিলাহী তো 30000 কেজি বিলাহী আপোনাৰ 30000 ৰ লগত 35 পূৰণ কৰি দিয়ক কিমান টকা উপাৰ্জন কৰিছে এই জায়গাটোৰ পৰা ওলাই যাব তো এইবোৰে এটা ব্যতিক্ৰমী খেতি হয় ইনভেষ্টমেন্ট লাগিব কিন্তু সাহসটো লাগিব দাদা সাহসটো লাগিব সাহসটো মেইন আগবাঢ়ি যাব লাগে অলপ মানে আপুনি সাহস কৰিলে আগো মানে আপোনাৰ আগুৱাই যাবলৈ মানে কোনো কিবা প্ৰবলেম আহিলে মই আছো মই কিবা আপুনি সাপোৰ্ট লাগিলে মই দি দিম আহি যাব আপুনি আহি যাব খালি লেকিন কৰিবলৈ অলপ সাহস লাগে আপুনি বাস আপোনাৰ মানে অসমক আগবাঢ়ি লৈ যাবলৈ আপোনাৰ সাহসটো সবক মানে অলপ দিব লাগিব এই দাদাৰ মানে আমাৰ ৱাইফ হয় আপোনাৰ নামটো আপোনাৰ নাম কি আহে বলি নেহা গুপ্তা আৰু দাদাক পুৰা প্ৰতিটো মুহূৰ্তত সাপোৰ্ট কৰি আহিছে আমাৰ বাইদেৱে গতিকে এগৰাকী পুৰুষৰ সফলতাৰ আৰু এগৰাকী মহিলা থাকে বুলি কয় আৰু বাইদেৱে সেইখিনি কৰি আছে ভাল লাগিছে ইমান ধুনীয়া এহাল দম্পতি অসমৰ কাৰণে কাম কৰিছে কিবা মোৰ সাপোৰ্ট লাগিলে মই ডেফিনেটলি এটা দাদা সহায় কৰিব গতিকে সেইকাৰণে কয় অসমীয়াত সাহসে লক্ষী বুলি মই ভাবো এই ভিডিঅটো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক